নমস্কাৰ বন্ধু বান্ধৱীসকল, জিৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছোঁ। বৰ্তমানলৈকে আমি সংগম কাল আৰু সেই সময়ৰ কেইটামান ৰাজবংশৰ বিষয়ে আলোচনা কৰিলোঁ। সংগম কালৰ সময়খিনি হৈছিলে 100 পৰা 250 এডিলৈকে। এই সময়ত দক্ষিণ ভাৰতৰ ৰাজপৃষ্ঠপোষকতাত যিবিলাক কবি সন্মিলন অনুষ্ঠিত হৈছিলে সেইবিলাককে সংগম বোলে, আৰু সেই সময়ত যিবিলাক সাহিত্য ৰচনা হৈছিলে সেইবিলাকক সংগম সাহিত্য বোলে। আৰু তেনেকুৱা 3খন সন্মিলন হৈছিলে। সেইকেইখন প্ৰথম হৈছিলে দক্ষিণ মাদুৰাইত, তাৰ অধ্যক্ষ আছিলে আগষ্ট ঋষি। তাৰ পাছত হৈছিলে কপাটপুৰমত, তাৰ অধ্যক্ষ আছিলে তোলকাপিয়ম। আৰু 3 নম্বৰখন হৈছিলে মদুৰাইত, তাৰ অধ্যক্ষ আছিলে নকিয়াৰ। আৰু প্ৰথমখন দক্ষিণ মাদুৰাই যিখন হৈছিলে তাত 89 জন ৰজাই অংশগ্ৰহণ কৰিছিলে, কপাটপুৰমত 59 জন ৰজাই অংশগ্ৰহণ কৰিছিলে, আৰু মাদুৰাইত 49 জন ৰজাই অংশগ্ৰহণ কৰিছিলে। ঠিক আছে। আৰু এই তোলকাপিয়মে তোলকাপ্ৰিয়ৰ বুলি এখন কিতাপ ৰচনা কৰিছিলে। বাকী এই দক্ষিণ মদুৰাই আৰু মদুৰাইৰ বিশেষ তথ্য নাই। ঠিক আছে। আৰু সেই সময়ত 3টা ৰাজবংশৰ কথা বিশেষকৈ আহে। সেইকেইটা হৈছে চেৰৰ ৰাজধানী আছিলে কৰল, বৰ্তমান কেৰেলাৰ। চেৰ মানে হৈছে পৰ্বতীয়া ক্ষেত্ৰ। আৰু এই চেৰ বংশটোৱে সকলোতকৈ প্ৰাচীনতম ৰাজবংশ আছিলে। তেওঁলোকৰ চিহ্ন আছিলে ধনু। তাৰ পাছত আহিলে পান বংশ, আৰু তেওঁলোকৰ ৰাজধানী আছিলে মদুৰাই। আৰু এই পান বংশৰ নেতৃত্বতেই এই 3খন সন্মিলন আয়োজন হৈছিলে। পানসকলৰ চিহ্ন আছিলে মাছ, আৰু তেওঁলোক বিশেষকৈ মাতৃপ্ৰধান আছিলে। তাৰ পাছত আহিলে চুলসকলৰ ৰাজধানী আছিলে উদয়ুৰ, তেওঁলোকৰ চিহ্ন আছিলে বাঘ। ঠিক আছে। আৰু এই চুলসকলে আকৌ পাছত 400 বছৰমানৰ পাছত আকৌ শাসন কৰিব, আমি সেইবিলাকো পঢ়িম। আৰু তেতিয়া তেওঁলোকৰ ৰাজধানী তাঞ্জোৰ আছিলে। ঠিক আছে। আমি বিশেষকৈ ভকাতক বংশ, চালুক্য বংশৰ মানে 3 জেগাত ৰাজধানী হৈছিলে, বতাপী, কল্যাণী আৰু বেংগী। এই 3খন মানে ৰাজবংশৰ এইটো একেলগতে হোৱা নাছিলে। ধৰক 100-150 বছৰমানৰ গেপকে আমি এই 3বাৰ মানে চালুক্য বংশৰ ৰজাসকলে শাসন কৰিছিলে। ফাৰ্ষ্ট বতাপীৰ ৰাজধানী আছিলে, তাৰপিছত কল্যাণী আছিলে, তাৰপিছত বেংগী। আমি তেনেকৈ আলোচনা কৰিম। এই ভকাতকসকল সাধাৰণতে কুষাণ বংশৰ সামন্ত আছিলে। আমি যেতিয়া উত্তৰ ভাৰত পঢ়িছিলোঁ তেতিয়া ISPK কথা পঢ়িছিলোঁ ন, তাৰে এটা বংশ হৈছিলে কুষাণ বংশ। তেওঁলোকে ভাৰত আক্ৰমণ কৰিছিলে। তাৰ এজন শ্ৰেষ্ঠ ৰজা আছিলে কনিষ্ক, আৰু সেই কুষাণ বংশৰে সামন্ত আছিলে ভকাতকসকল। আমি উত্তৰ ভাৰতৰ সময়খিনি পঢ়োঁতে পাইছিলোঁ যে তেওঁলোকৰ সামন্ত আছিলে গুপ্ত বংশৰ ৰজাসকল, আৰু তেনেকৈ তেওঁলোকে শাসন কৰিছিলে। ধৰক সামন্তক এজন নাথাকে ন, তেনেকৈ দক্ষিণ ভাৰতত সামন্তসকল আছিলে ভকাতক, আৰু সেই ভকাতকে দক্ষিণ ভাৰতত শক্তিশালী হৈ উঠিছিলে, আৰু উত্তৰ ভাৰতৰ ফালে শক্তিশালী হৈ আছিলে গুপ্তসকল। ঠিক আছে। এই বংশৰ ইমান বিশেষ নাই, কিন্তু আমি হিষ্ট্ৰীটো পঢ়োঁতে ক্ৰমান্বয়ে পঢ়িব লাগে ন, সেইকাৰণে এওঁলোকৰ কথা উল্লেখ কৰি দিছোঁ। এই বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে বিন্দুৰাজ। তাৰ পাছত ৰজা হৈছিল প্ৰবেৰসেন। 4বাৰ অষ্টমেধ যজ্ঞ কৰিছিলে। আপোনালোকৰ মনত আছেনে আৰু কোনে কোনে অষ্টমেধ যজ্ঞ কৰিছিলে? শুংগ বংশৰ পুষ্যমিত্ৰ শুংগই 2বাৰ অষ্টমেধ যজ্ঞ কৰিছিলে। আৰু আমি অসমত পঢ়োঁতে পাইছিলোঁ অসমৰ বৰ্মন বংশৰ ৰজা মহেন্দ্ৰ বৰ্মনেও অষ্টমেধ যজ্ঞ কৰিছিলে। ঠিক আছে। আৰু তেওঁই ফাৰ্ষ্ট অসমত অষ্টমেধ যজ্ঞ কৰা প্ৰথম ৰজা আছিলে। আৰু এই ভকাতক বংশৰ প্ৰবৰসেনে 4বাৰ অষ্টমেধ যজ্ঞ কৰিছিলে, আৰু তেওঁ এই বংশৰ শ্ৰেষ্ঠ শাসক আছিলে। তাৰ পাছত আহিলে ৰুদ্ৰসেন। এওঁ চন্দ্ৰগুপ্ত দ্বিতীয় আৰু দেৱীৰ জীয়ৰী প্ৰভাৱতীক বিয়া কৰে। আমি গুপ্ত বংশ, আপোনালোকৰ চাগে নিশ্চয় মনত আছে ন, আমি গুপ্ত বংশ পঢ়োঁতে চন্দ্ৰগুপ্ত দ্বিতীয় আৰু দেৱীৰ কথা পঢ়িছিলোঁ। এই দেৱী ৰামগুপ্তৰ পত্নী আছিলে, কিন্তু চন্দ্ৰগুপ্ত দ্বিতীয়ৰ লগত তেওঁৰ প্ৰেম হৈ চন্দ্ৰগুপ্ত দ্বিতীয়ই আৰু দেৱীয়ে মিলি ৰামগুপ্তক হত্যা কৰি চন্দ্ৰগুপ্তই দেৱীক বিয়া কৰাইছিলে, আৰু তেওঁলোকৰে জীয়ৰী প্ৰভাৱতীক ৰুদ্ৰসেনে বিয়া কৰিছিলে। আৰু তেওঁলোক এই গুপ্ত বংশৰ লোকসকলো ভকাতক বংশৰ লোকসকলো কুষাণসকলৰ সামন্ত আছিলে, আৰু ইয়াৰ পাছত 2টা বংশৰে মাজত সম্পৰ্ক স্থাপন হয়। এটা কথা, এই গুপ্ত বংশৰ ৰজাসকলে বহুত লিখিছিলে, কিন্তু এই ভকাতক বংশৰ বিষয়ে তেওঁলোকৰ অভিলেখবোৰত উল্লেখ নাই। কাৰণ মানে গুপ্ত ৰজাসকলে যিবিলাক জেগা নিজে জয় কৰে সেইবিলাকৰ বিষয়েহে লেখে। তাৰপিছত আহিলে এই বংশৰ শেষৰ ৰজাজন হ'ল পৃথিৱীসেন। তেওঁৰ মৃত্যুৰ পাছত মানে ভকাতক বংশ আৰু টুকুৰা টুকুৰ হৈ যায়। ইমান শক্তিশালী ৰজা নাছিলে। ধৰক তেওঁলোকৰ নিজৰ পিতেক জীয়েকবোৰৰ মাজতে কোনোবাই ক'ৰবাত অকণমান জেগা লৈ শাসন কৰি আছিলে। তাৰপিছত তেওঁলোকৰে সামন্ত আছিলে চালুক্য বংশ, আৰু চালুক্য বংশ শক্তিশালী হৈ উঠে, আৰু তাত চালুক্যৰ ৰজাসকলে শাসন আৰম্ভ কৰে। এতিয়া আহোঁ চালুক্য বংশৰ ৰজাসকললৈ।
এয়া চালুক্য বংশ বুলি ক'লে আমি 3বাৰ পঢ়িব লাগিব এতিয়া যেনেকৈ ভকাতক বংশ পঢ়িলো তেওঁলোকৰ কোন কোন ৰজা আছিল কোন প্ৰতিষ্ঠাপক ৰজা আছিল তেনেকৈ পঢ়িলো কিন্তু এই চালুক্য বংশ পঢ়োতে কি হয় আমি 3বাৰ পঢ়িব লাগিব তেওঁলোকৰ 3 জেগাত ৰাজধানী হয় এইখিনিতে এটা কথা থাকি গৈছে ভকাতক বংশৰ ৰজাসকলে হিন্দু ধৰ্ম মানিছিলে বিশেষকৈ তেওঁলোকৰ শিৱ ভক্ত আছিল ঠিক আছে ওকে তাৰ পিছত এতিয়া হও এই চালুক্য বংশলে তেওঁলোকৰ 3বাৰ শাসন কৰিছিলে মানে এবাৰ ধ্বংস হৈ যায় নহয় মানে তেওঁলোক আকৌ সামন্ত হৈ যায় আকৌ পুনৰ হয় হেতু 100-150 বছৰৰ মাজত গ্যাপ থাকে কিন্তু আমি একেলগতে গোটে চালুক্য ৰাজ্যখন পঢ়িলাম মাজতে যেতিয়া আকৌ অইনটা বংশ পঢ়ো ধৰক তেওঁলোকৰ মাজত ৰাজকোটসকলে শাসন কৰিছিলে পল্লৱসকল সেইবিলাক আমি পাছত পঢ়িম ঠিক আছে কনফিউজ নকৰিব মই কৈ দিম কোনটোৰ লগত কোনটো আছিল এতিয়া আমি এই চালুক্য বংশ পঢ়োতে তেওঁলোকৰ লগত ৰাজধানীটোৰ নামটো কৈ দিব লাগিব তেতিয়াহে মানে আপোনালোকে গম পাব ধৰক চালুক্য বংশ বুলি ক'লে কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল হেতুটো গম না পাব ন সেইকাৰণে এনেকৈ পঢ়িব চালুক্য বংশ বতাপী যেতিয়া বতাপীৰ ৰাজধানী আছিল হেতু চালুক্য বতাপী বুলি কয় তাৰ পিছত চালুক্য বংশ কল্যাণীৰ ৰাজধানী আছিল হেতু চালুক্য কল্যাণী হ'ব আৰু চালুক্য যেতিয়া বেংগীৰ ৰাজধানী আছিল হেতু চালুক্য বেংগী হ'ব ঠিক আছে এতিয়া আমি পঢ়ো চালুক্য বতাপী আৰু বতাপীক বাদামী বুলিও কোৱা হয় ফাৰ্স্ট এই চালুক্য বংশৰ বতাপীৰ ৰজাসকলে বেছি শক্তিশালী আছিল তাৰ পাছত ক্ৰমান্বয়ে তেওঁলোক দুৰ্বল হয় আৰু বাকি গিখন ইমান শক্তিশালী নাছিলে ঠিক আছে ফাৰ্স্ট আহো চালুক্য বতাপীলৈ চালুক্য বতাপীৰ ৰাজধানী আছিল বতাপী আৰু তেওঁলোকৰ প্ৰতিষ্ঠাপক ৰজা আছিল জয়সিং এই জয়সিংৰ পাছত ধৰক ৰণৰাজ্য বিক্ৰমাদিত্য এনেকৈ বহুত ৰজাই শাসন কৰিছিলে কিন্তু ইমান ইম্পৰ্টেন্ট নহয় পাছৰ ৰজা হৈছিল পুলকেশন দ্বিতীয় এজন ইম্পৰ্টেন্ট দে এজন মনৰ ৰাখিব লাগিব এজন কেলে মনৰ ৰাখিব লাগিব এজন আমাৰ অসমৰ পৰা ফাৰ্স্ট লিংক কৰো আমাৰ যেতিয়া অসমত ভাস্কৰ বৰ্মন আছিল তেতিয়া অসমলৈ কোন আহিছিল আমাৰ কামৰূপলৈ কোন আহিছিল সেই সময়ত হিউৱেনচাং আহিছিল তাৰ পাছত আমি পঢ়িছিলো যে ভাস্কৰ বৰ্মনৰ সমসাময়িক কোন আছিল হৰ্ষবৰ্ধন যেটো আমি গুপ্ত বংশৰ সামন্ত আছিল বৰ্ধসকল আৰু সেই বংশৰ শেষৰ ৰজা আছিল হৰ্ষবৰ্ধন সেই হৰ্ষবৰ্ধনৰ সমসাময়িক আছিল ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনে মিলি গৌড়ৰ ৰজা শশাংক হত্যা কৰিছিল পালো আমি কেজন সমসাময়িক পালো ভাস্কৰ বৰ্মন হৰ্ষবৰ্ধন শশাংক ঠিক আছে সমসাময়িক মানে মই কৈছোৱে একেটা সময়তে বিভিন্ন জায়গাত শাসন কৰি থকা আৰু তেনেকে দক্ষিণ ভাৰতৰ ফালে সমসাময়িক আছিল পুলকেশন দ্বিতীয় আৰু এই পুলকেশন দ্বিতীয় হৰ্ষবৰ্ধনক হত্যা কৰে হৰ্ষবৰ্ধনে চালুক্য ৰাজ্য আক্ৰমণ কৰিছিল কিন্তু পুলকেশন দ্বিতীয়ৰ লগত নৰ্মদা নদীৰ পাৰত তেওঁলোকৰ যুদ্ধ হৈছিল আৰু তাত হৰ্ষবৰ্ধনৰ হত্যা কৰিছিল পুলকেশন দ্বিতীয় এই পুলকেশন দ্বিতীয়ৰ ৰাজসভাত এজন কবি আছিল যাৰ নাম হৈছে ৰবিকীৰ্তি আৰু এই যে হৰ্ষবৰ্ধনক হৰুৱাইছিল এই বিষয়ে এহুৰ অভিলেখত উল্লেখ আছে ঠিক আছে সুধিব পাৰে ৰবিকীৰ্তি কাৰ ৰাজসভাত আছিল ঠিক আছে তেওঁৰ সময়ত হিউৱেনচাং আহিছিল মনৰ ৰাখিব দেই তো আজিকালি মানে ডাইৰেক্ট আমাৰ অসমৰ এক্সাম সমূহতো মানে এনেকৈ নিদিয়ে কাৰ সময়ত হিউৱেনচাং আহিছিল আপোনাৰ অপচনত পুলকেশন দ্বিতীয় থাকিব পাৰে তেতিয়া মানে তেওঁৰ সময়তো আহিছিল ন হৰ্ষবৰ্ধন নিদি পুলকেশন দ্বিতীয়ও দিব পাৰে সেইকাৰণে তো ইম্পৰ্টেন্ট হয় পল্লৱ বংশৰ ৰজা মহেন্দ্ৰ বৰ্মনক হৰুৱাই কাশীৰ পৰা বহুতো ধন সোণ লুটি নিয়ে আৰু কাশী কুণ্ড উপাধি গ্ৰহণ কৰে আমি যেতিয়া পঢ়িছিলো চুল বংশ মানে ইয়াৰ আগত আমি চুল বংশৰ কথা পঢ়িছিলো ন চুলসকলৰ ৰাজধানী আছিল উদয়ুৰ আৰু এই জেগাখিনিতে মানে চুলৰ জেগাখিনিতে পল্লৱসকলে কাঞ্চীপুৰমত ৰাজধানী কৰি তেওঁলোকে শাসন কৰিছিল মানে তাৰপিছত সেইখিনি সময়ত চুলসকল নাছিলে আৰু চালুক্য বতাপীৰ ৰজাসকলৰ সমসাময়িককে কাঞ্চীপুৰমত পল্লৱ বংশৰ ৰজাসকলে শাসন কৰিছিল আমি এই বংশবিলাকো পঢ়িম ঠিক আছে এই পল্লৱ বংশৰ এজন ৰজা আছিল মহেন্দ্ৰ বৰ্মন আৰু মহেন্দ্ৰ বৰ্মনক এই পুলকেশন দ্বিতীয় আক্ৰমণ কৰিছিল আৰু আক্ৰমণ কৰি কাশীৰ পৰা বহুতো ধন সোণ লুটি লৈ আহিছিল ঠিক আছে আৰু তেওঁ কাশী কুণ্ড উপাধি লৈছিল কুণ্ড মানে জিকা তাৰ পাছত কি হ'ল তেওঁ এবাৰটো তেনেকে জিকি পেলে তেওঁ ভাবিলে যে তেওঁ আকৌ তালে যাব পাৰিব বা তাত আক্ৰমণ কৰিব পাৰিব এইখিনিত মানে বিশেষকৈ এই চুলসকলে তেওঁলোকক প্ৰভাৱিত কৰিছিল নিশ্চয় তেওঁলোকে ধৰক সামন্ত হিচাপে জীৱন যাপন কৰি আছে ন চুলসকলে তাৰপিছত তেওঁলোকে ধৰক পল্লৱসকল দুৰ্বল হ'লেহে চুলসকল আহিব পাৰিব সেয়ে তেওঁলোকেও এই চালুক্য বংশৰ ৰজাসকলক মানে আক্ৰমণ কৰিবলৈ নিশ্চয় চাগে কৈছিলে তাৰপিছত এই পুলকেশন দ্বিতীয় আকৌ আক্ৰমণ কৰিলে আকৌ আক্ৰমণ কৰোতে মানে মহেন্দ্ৰ বৰ্মনৰ পুত্ৰ নৰসিংহ সেই সময়ত তাৰ ৰজা হৈ আছিল কিন্তু নৰসিংহ বহুত শক্তিশালী আছিল সেয়ে সেই যুদ্ধত পুলকেশনক হৰুৱাইও কি কৰিলে একদম বতাপীলৈকে খেদি আনিলে
য'ত তেওঁলোকৰ ৰাজধানী আছিলে তালৈকে খেদি আনিলে ফাৰ্ষ্ট তেওঁ যিবিলাক লুটপাট কৰি আনিছিলে কাশীৰ পৰা সেইখিনিতো ঘূৰাই ল'লে আৰু বাকী বতাপি লুটপাট কৰি মানে শেষ কৰি দিলে ঠিক আছে আৰু সেই নৰসিংহই পুলকসেন দ্বিতীয়ৰ দৰে বতাপি কুণ্ড লৈছিলে মানে বতাপি জয় কৰি পেলাই বতাপি কুণ্ড উপাধি লৈছিলে তাৰ পাছত চালুক্য বতাপিৰ শেষৰ ৰজাজন হৈছে কীৰ্তিবৰ্মন দ্বিতীয় তেওঁক ৰাজপুত শাসক দন্তিদুৰে হত্যা কৰে আমি এই ৰাজপুতসকলো পঢ়িম মানে তাৰ পিছত বতাপিত কাৰ শাসন হয় ৰাজপুতসকলৰ শাসন হয় আৰু কীৰ্তিবৰ্মন দ্বিতীয়ক ৰাজপুতৰ ৰজা দন্তিদুৰ্গই হত্যা কৰি তাত ৰাজপুত বংশ প্ৰতিষ্ঠা কৰে একদম মনত ৰাখি যাব দেই এই চালুক্য বতাপিৰ সময়ত আমি কোনকেইটা বংশ পাই আছো পল্লৱ বংশ এফালে ৰাজপুত বংশ আকৌ এওঁলোক কি হয় এই চালুক্য বংশৰ লোকসকল আকৌ সামন্ত জীৱন যাপন কৰে মানে তেওঁলোক আকৌ দুৰ্বল হৈ যায় পাছত আকৌ কি হ'ব এওঁলোক দুৰ্বল হৈ যায় সামন্ত জীৱন যাপন কৰি আছিলে আৰু তাত তেওঁলোকৰ বতাপিত ৰাজপুতসকলে শাসন কৰি আছিলে তেনেকৈ থাকোঁতে তেওঁলোকে আক্ৰমণ কৰিব পৰা নাছিলে শক্তিশালী ৰজা আছিলে কিন্তু শেষত যেতিয়া ৰাজপুত বংশৰ কৰ্ষ দ্বিতীয় ৰজা হৈছিলে তেতিয়া আকৌ চালুক্য বংশ পুনৰ শক্তিশালী হৈ উঠে আৰু সেই সময়ত তেলব দ্বিতীয়ই ৰাজপুতসকলক আক্ৰমণ কৰিছিলে মানে কৰ্ষ দ্বিতীয়ৰ সময়ত তেওঁ ৰাজপুত বংশৰ ৰজা যেতিয়া ৰাজপুত পঢ়িম দন্তিদুৰ্গ কৰ্ষ সকলোৰে কথা পঢ়িম সেই কৰ্ষক হত্যা কৰি তাত আকৌ পুনৰ চালুক্য বংশৰ প্ৰতিষ্ঠা কৰে কিন্তু তেতিয়া ৰাজধানী তেওঁলোকৰ বতাপি নাছিলে তেতিয়া ৰাজধানী আছিলে কল্যাণী ঠিক আছে এতিয়া আমি চালুক্য কল্যাণী পঢ়িম চালুক্য কল্যাণী তেওঁলোকৰ ৰাজধানী আছিলে কল্যাণী প্ৰতিষ্ঠাপক ৰজা আছিলে তেপল দ্বিতীয় আৰু এই বংশৰ বহুত ৰজাই শাসন কৰিছিলে কিন্তু তাৰে ইম্পৰ্টেণ্ট কেইজন চাই ল'লে হ'ল আৰু তাৰ পাছত আহিলে সোমেশ্বৰ এওঁ প্ৰতাপী আৰু যোগ্য শাসক আছিলে কিন্তু তেওঁৰ সময়লৈ যেতিয়ালৈ চালুক্যসকল আকৌ পুনৰ আহিছিলে তেতিয়ালৈ য'ত পল্লৱসকলে শাসন কৰি আছিলে তেতিয়ালৈ সেই পল্লৱসকলৰ ঠাইত চোলসকলে আকৌ শাসন কৰিবলৈ ল'লে মানে সেই পল্লৱৰ জেগাত চোল আহিলে এইটো 100-150 বছৰৰ মাজৰ ডিফাৰেঞ্চ ন পটককৈ হোৱা নাই মানে চালুক্য কল্যাণী শেষ হোৱাৰ পাছত আকৌ 100-150 বছৰ ৰাজপুতসকলে শাসন কৰিছে তাৰ পাছত আহিছে আকৌ চালুক্য কল্যাণী সেই তেনেকৈ পল্লৱসকলৰ জেগাত কোন আহিলে চোলসকল আহিলে আৰু সেই চোলসকলৰ এজন ৰজা আছিলে ৰাজাৰাজ আৰু সেই ৰাজাৰাজে সোমেশ্বৰক মানে ইমানেই আক্ৰমণ কৰিলে বাৰেপতি আক্ৰমণ কৰে বাৰেপতি আক্ৰমণ কৰে আৰু মানে সেইটো দুখতে তেওঁ তুংভদ্ৰা নদীত মানে আত্মহত্যা কৰিলে ঠিক আছে তেওঁ যোগ্য আছিলে কিন্তু মানে ইমানেই বেছি আক্ৰমণ কৰিলে লাষ্টত আৰু তেওঁ মানে সহ্য কৰিব নোৱাৰিলে আৰু তেওঁ নিজে আত্মহত্যা কৰিলে তাৰ পাছত আহিলে বিক্ৰমাদিত্য ষষ্ঠ বিক্ৰমাদিত্য বহুতে উপাধি লৈছিলে ন 14জন ৰজাই লৈছিলে আমি গম পাওঁ এওঁ ষষ্ঠ হয় তেওঁ চোলৰ আক্ৰমণ বাধা দিবলৈ সক্ষম হৈছিলে ঠিক আছে এওঁ মানে চোলসকলে আক্ৰমণ কৰিব পৰা নাছিলে বা বাধা দিছিলে তেওঁ ৰাজসভাত বিলহান নামৰ এজন সাহিত্যিক আছিলে আৰু তেওঁ বিক্ৰমাদেউ চৰিত্ৰ লিখিছিলে সুধিব পাৰে বিলহানে কি লিখিছিলে বিক্ৰমাদেউ চৰিত্ৰ এইটো আকৌ কলহন নহয় দেই কলহননে ৰাষ্ট্ৰৰংগিনী লিখিছিলে তাৰ পাছত আহিলে এই বংশৰ শেষৰ ৰজা সোমেশ্বৰ চতুৰ্থ আৰু এওঁৰ সময়ত মানে চালুক্য ৰাজ্য ইমানেই মানে দুৰ্বল হৈ গ'ল মানে পইচা পাতি নাইকিয়া হৈ গ'ল আৰু সেইকাৰণে পুনৰ তেওঁলোকে সামন্ত হিচাপে জীৱন নিৰ্বাহ কৰিলে মানে ৰজা হ'বলৈ হ'লে শক্তি থাকিলেই নহ'ব ন তেওঁলোকৰ হাতত ধনো থাকিব লাগিব ৰাজ্যখন চলাব পৰাকৈ তেওঁলোকৰ সময়ত ধন নাইকিয়া হৈ গৈছিলে পইচা পাতি নাইকিয়া হৈ গৈছিলে আৰু পুনৰ তেওঁলোকে সামন্ত জীৱন যাপন কৰিছিলে তেনেকৈ থাকি আৰু তেওঁলোক শক্তিশালী নোহোৱা হৈ গৈছিলে চাগে আৰু পইচা পাতি নথকাৰ কাৰণে ধৰক শক্তিশালী জীৱন এটা কটাবও নোৱাৰে তেনেকৈ থাকি শেষত আৰু আকৌ তাৰ জেগাত পুনৰ ৰাজপুতসকলে আকৌ পুনৰ আহি গৈছিলে এনেকৈ কিছু বছৰ থকাৰ পাছত তাৰে এজন সামন্ত বিষ্ণুবৰ্ধকে পুনৰ আকৌ চালুক্য বংশ প্ৰতিষ্ঠা কৰে আৰু সেইবাৰ ৰাজধানী হয় বেংগী আৰু লাহে লাহে চালুক্য বংশৰ ৰজাসকল দুৰ্বল হৈ যায় আৰু শেষত চোলসকলে তেওঁলোকৰ ৰাজ্য মিলাই লয় ঠিক আছে আজি ইম্পৰ্টেণ্ট কেইটা এবাৰ চাই লওঁ ভাকাতকসকল কাৰ সামন্ত আছিলে কুষাণ বংশৰ সামন্ত আছিলে আৰু তেওঁলোকৰ সমসাময়িক কোন আছিলে উত্তৰ ভাৰতত গুপ্তসকল আছিলে ভাকাতক বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে বিন্দুৰাজ বংশৰ শেষৰ ৰজা কোন আছিলে পৃথিৱীসেন তাৰপিছত আহিলে ভাকাতক বংশৰ সামন্ত চালুক্য বংশৰ ৰজাসকল চালুক্য বংশৰ 3 জেগাত ৰাজধানী হৈছিলে ফাৰ্ষ্ট আছিলে বতাপি তাৰপাছত কল্যাণী তাৰপাছত বেংগী বতাপিৰ প্ৰতিষ্ঠাপক ৰজা আছিলে জয়সিং আৰু সেই বংশৰ এজন যোগ্য শাসক আছিলে পুলকেন দ্বিতীয় তেওঁ আমাৰ অসমৰ ভাস্কৰ বৰ্মন বৰ্ধক বংশৰ
হৰ্ষবৰ্ধনৰ সমসাময়িক আছিলে আৰু তেওঁ হৰ্ষবৰ্ধনক হত্যা কৰিছিলে তেওঁৰ ৰাজসভাত এজন কবি আছিলে যাৰ নাম হৈছিলে ৰবিকীৰ্তি আৰু তেওঁৰ এহুৰ অভিলেখ আছিলে ঠিক আছে তেওঁ পল্লৱ বংশৰ মহেন্দ্ৰ বৰ্মনক হৰুৱাই লুটপাট কৰিছিলে কাশী আৰু তাৰ পাছত কাশীকুণ্ড উপাধি লৈছিলে কিন্তু তেওঁৰ পুতেক নৰসিংহৰ দিনত তেওঁ আক্ৰমণ কৰিছিলে যদিও তেওঁ হাৰিলে আৰু নৰসিংহই বতাপী লুটপাট কৰি বতাপী কুণ্ড উপাধি লৈছিলে চালুক্য বতাপীৰ শেষৰ ৰজা আছিলে কীৰ্তিবৰ্মন দ্বিতীয় তেওঁক ৰাজকোট শাসক দন্তিদুৰে হত্যা কৰে আৰু তাৰ পাছত তাত ৰাজকোট বংশ স্থাপন কৰিছিলে সেই ৰাজকোট বংশৰে কৰ্ষ দ্বিতীয়ৰ দিনত তেলেপ দ্বিতীয়ই কৰ্ষ দ্বিতীয় হৰুৱাই পুনৰ চালুক্য বংশ স্থাপন কৰিছিলে সেই সময়ৰ ৰাজধানী আছিলে কল্যাণী চালুক্য কল্যাণীৰ প্ৰতিষ্ঠাপক ৰজা আছিলে তেলপ দ্বিতীয় বংশৰ এজন ৰজা আছিলে বিক্ৰমাদিত্য ষষ্ঠ আৰু তেওঁৰ ৰাজসভাত এজন ৰাজকবি আছিলে যাৰ নাম হৈছে বিলহান তেওঁ বিক্ৰমদেউ চৰিত লিখিছিলে চালুক্য কল্যাণীৰ শেষৰ ৰজা হৈছে হোমেশ্বৰ চতুৰ্থ তাৰ পাছত পুনৰ আকৌ চালুক্য বংশ স্থাপন হৈছিলে সেইবাৰ ৰাজধানী আছিলে বেংগী আৰু সেই বংশৰ প্ৰতিষ্ঠাপক আছিলে বিষ্ণুবৰ্ধক আৰু শেষত চুলসকলে তেওঁলোকৰ ৰাজ্যৰ লগত মিলাই লৈ ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে